ছয় এইখন আমি জিন্দাবাদ অসমীয়া জিন্দাবাদ আমাৰ অসমীয়া লাগে আমি এখন মিয়া ৰাজত্ব কৰিব দিব নোৱাৰো। মোৰ নাম নকিবুল ইছলাম। এইবেলি মঙ্গলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক আৰু আজি বহুত আনন্দিত হৈছোঁ মই আৰু মোৰ লগত সকলোৱে আছিলে আৰু সকলোৱে সহায় সহযোগিতা কৰিছে সেইসকলে বহুত কষ্ট কৰিছে আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ কষ্ট কৰিছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে আদৰেৰে মৰমেৰে মোক আগুৱাই আনিছে। হয় ভোট গণনা ধুনীয়াকৈ গৈছে শান্তিপূৰ্ণভাৱে হৈছে। তাৰপিছত এতিয়া কথাটো হ'ল আমি মানে ভিতৰত আছিলোঁ আমাৰ ৰিজাল্টটো ওলাল তাৰপিছত বাহিৰত অলপ হাল্লা হ'ল কিন্তু বাহিৰৰ পৰিস্থিতিটো আমি গম পোৱা নাছিলোঁ বাহিৰত একচুৱেলি কি হৈ আছে কিন্তু আমাৰ ধৰক এতিয়া প্ৰায় 1 ঘণ্টামানেই হ'ল আমাৰ ৰিজাল্ট ওলাইছে কোনে জিকিল কোন হাৰিল সেনেকুৱা আমাৰ চব ৰিজাল্ট ওলাল কিন্তু এতিয়ালৈকে আমি বাহিৰলৈ যাব পৰা নাই মানে বাহিৰত বহুত ষ্টুডেণ্টে এনেকৈ অলপ হাল্লা কৰি আছে। এতিয়া ধৰক মই হৈছোঁ NSCYৰ তেনেকুৱা বহুত দল সংগঠন আছে মঙ্গলদৈ মহাবিদ্যালয়ত চ' সকলোৰে পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল হয়তো সিহঁতৰ অলপ বেয়া হৈছে কাৰণে সকলোৰে ইম'শ্যনটো থাকে চ' সেইটো ইম'শ্যন লৈ হয়তো সিহঁতে অলপ এনেকুৱা কৰি আছে আৰু তেনেকুৱা এতিয়ালৈকে মই একো গম পোৱা নাই বাৰু কাৰণ মই যিহেতু কলেজৰ ভিতৰতে আছোঁ এতিয়া বাহিৰত ওলাব পৰা নাই এতিয়ালৈকে। বেনাৰ বস্তুৰ ফালে মানে এইখিনি আমি বেনাৰ চেনাৰ লগাইছিলোঁ কিন্তু বৰ্তমান কিন্তু মই দেখা নাই বেনাৰ চেনাৰ আছে বুলি এই ফালাটো মই দেখা নাই কিন্তু ইয়াতে লগোৱা আছিল এতিয়া নাই সেইখিনিয়ে। মই সাধাৰণ সম্পাদক উইনাৰ হৈ বহুত ভাল লাগিছে আনন্দিত হৈছোঁ মই আৰু ভৱিষ্যত পৰিকল্পনা মানে মঙ্গলদৈ মহাবিদ্যালয় আপোনালোকে জানে বহু ক্ষেত্ৰত আগবঢ়া চ' মই এইটো উদ্দেশ্যলৈ উলিয়াই আহিছোঁ যে মঙ্গলদৈ মহাবিদ্যালয়ক আৰু এখোজ আগবঢ়াই নিব পাৰিম সেই উদ্দেশ্যেৰে মই আহিছোঁ আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোক বিচাৰিছে আৰু সেয়ে মই আজি নিৰ্বাচিত হৈছোঁ সাধাৰণ সম্পাদক হিচাপে আৰু মই আশা কৰোঁ আগন্তুক দিনত মই মঙ্গলদৈ মহাবিদ্যালয়ক আগবঢ়াই নিবলৈ চেষ্টা কৰিম।